ছাত্ৰ ছাত্ৰীসকল সঁফুৰা বৃত্তি পৰীক্ষাৰ কেইটামান ইম্পৰ্টেণ্ট জিকে অৰ্থাৎ জেনেৰেল নলেজ যিটো থাকে গোটেই জেনেৰেল নলেজৰ ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন লৈ আহিছোঁ যিকেইটা আটাইকেইটা শাখাৰ ছাত্ৰ ছাত্ৰী চাব পাৰিব। প্ৰথম প্ৰশ্নটো আছে অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব যোৰহাটত অৱস্থিত। 2 নম্বৰ প্ৰশ্নটো আছিল কলিকতাত হিন্দু কলেজ কোনে স্থাপন কৰিছিল? ৰাজা ৰামমোহন ৰায়। 3 নম্বৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসায়স উপাধি প্ৰদান কৰিছিল? অসম সাহিত্য সভাই। 4 নম্বৰ হৈছে ডক্টৰ ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত অৱস্থিত? লোহিত নদীৰ ওপৰত অৱস্থিত। ছাত্ৰ ছাত্ৰী ইয়াৰ উপৰি তোমালোকক সঁফুৰা এক্সামৰ কাৰণে আমি ই বুক প্ৰস্তুত কৰিছোঁ। তোমালোক কোনোবা লাগে তেতিয়াহ'লে তোমালোকে SMS কৰিবা। মাত্ৰ তোমালোকক কম পইচাই লগা হৈছে, মাত্ৰ 39 টকাতে পাই যাবা সঁফুৰা বৃত্তি পৰীক্ষাৰ ই বুক। কিছু চাব পাৰিবা, উপকৃত হ'ব পাৰিবা। তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰিলে হ'ল সঁফুৰা এক্সামৰ ই বুক লাগে বুলি আৰু ক্লাছটো দি দিবা। আৰু ইয়াৰ উপৰি মাজতে কৈ দিছোঁ আমাৰ অনলাইন ক্লাছো হৈ আছে। ক্লাছ 8, 9, 10ৰ 8ৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আৰু 9, 10 সকলোৱে পাৰিব। চৰকাৰী প্ৰাইভেট বুলি কথা নাই, সকলো ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰিব। যিসকল ছাত্ৰ ল'ব বিচাৰে ল'ব পাৰিব। মাত্ৰ 99 টকা মাহিলী, ঠিক আছে। আৰু তেতিয়া একেবাৰে কমাই দিয়া হৈছে বছৰেকীয়া পৰীক্ষালৈকে মাত্ৰ 249 টকা পে'মেণ্ট কৰিলে হ'ল। যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক অনলাইন টিউশ্যন ল'ব পাৰিবা, য'ত তোমালোকে 4টা বিষয় মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ তোমালোকে ল'ব পাৰিবা, ঠিক আছে। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। 5 নম্বৰ প্ৰশ্নটো আছিল পানীদিহিং কোনখন জিলাত অৱস্থিত? শিৱসাগৰ জিলাত অৱস্থিত। 6 নম্বৰ হৈছে লতাকটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয়? ৰাজেশ্বৰ সিংহৰ দিনত হৈছিল লতাকটা ৰণ। পংগল কোন ৰাজ্যৰ সংস্কৃতি? বহুতে ইম্পৰ্টেণ্ট, তামিলনাডুৰ সংস্কৃতি হৈছে পংগল। বসু ডিমা কোন সম্প্ৰদায়ে পালন কৰে? ডিমাছাসকলে পালন কৰে। 1956 চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন হৈছিল? ভাষাৰ ভিত্তিত নতুন ৰাজ্য গঠন হৈছিল 1956 চনত। হৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল? চন্দ্ৰধৰ বৰুৱা। অসমৰ কোন ঠাইত হুদুম পূজা পালন কৰা হয়? গোৱালপাৰা জিলাত পালন কৰা হয় হুদুম পূজা। মায়ামাৰা সত্ৰ প্ৰতিষ্ঠাপক কোন আছিল? অনিৰুদ্ধ আছিল মায়ামাৰা সত্ৰৰ প্ৰতিষ্ঠাপক। বেলিমাৰ বুৰঞ্জীৰ কাৰ ৰচনা? বিশ্বেশ্বৰ বৈদ্যাধীপৰ। হাছং কোন জনগোষ্ঠীৰ উৎসৱ? ৰাভা জনজাতিসকলে হাছং উৎসৱ পালন কৰে। কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হয়? 1515 চনত। পুৰণি কামৰূপক কেইটা ভাগত ভাগ কৰিব পাৰি? 4টা ভাগত ভাগ কৰিব পাৰি। সত্যমে জয়তে কোনটো উপনিষদত উল্লেখ আছে? মুণ্ডক উপনিষদত উল্লেখ আছে সত্যমে জয়তে। এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন? তেখেত হৈছে ভোগেশ্বৰ বৰুৱা। এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন আছিল? তেখেত হৈছে বিদ্যুৎ গোস্বামী। 20 নম্বৰ প্ৰশ্নটো আহিছিল মানে ইম্পৰ্টেণ্ট হৈছে চাবা। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? শিৱসাগৰক। 20 নম্বৰটো তোমালোকে ভালদৰে চাবা। 21 নম্বৰ হৈছে জয়দ্ৰথ বধ কাব্য কাৰ ৰচনা? কবিৰত্ন সৰস্বতীৰ। 22 নম্বৰ প্ৰশ্নটো হৈছে মহাৰাজ নৰনাৰায়ণ আচল নাম কি আছিল? মল্লদেৱ আছিল। কামাখ্যা মন্দিৰত কোনে পুনৰ নিৰ্মাণ কৰিছিল? নৰনাৰায়ণে। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ৰঘুদেৱ। ছাত্ৰ-ছাত্ৰী ইয়াৰ পৰা আমি আগৰ যোৱা বছৰ হৈ যোৱা কুৱেশ্যন পেপাৰ সম্পূৰ্ণ আমি সঁফুৰা বৃত্তিৰ কাৰণে আমি ক্লাছবিলাক কৰি যাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আটাইখিনি তোমালোকে পাবা। আৰু অনলাইন ক্লাছত জইন হ'ব বিচাৰিলে তোমালোকে SMS বা ফোনৰ জৰিয়তে তোমালোকে আটাইখিনি পাবা, ঠিক আছে। SMS কৰিলে বেছি ভাল হোৱাটছএপত। ঠিক আছে, বাই।